নমস্কাৰ আজি যেটো বিষয় লৈ আহিছো এই বিষয়টো বহুত জৰুৰী বিশেষকৈ সেই সকলৰ বাবে জৰুৰী যি সকল ডেকা লৰা ছোৱালীয়ে আৰ্মিৰ কাৰণে প্যাৰামিলিটাৰী ফৰ্চৰ কাৰণে বা পুলিচৰ কাৰণে ইন্টাৰভিউৰ কাৰণে বহুত কষ্ট কৰি আছে দৌৰি আছে ৰেগুলাৰ ৰাতিপুৱা উঠে দৌৰে বহুত সময় দৌৰে একদম ঘামি জামি বহুত কষ্ট কৰি ঘৰলৈ আহে আকৌ দিনটো ৰেষ্ট লয় সন্ধিয়া সময়ত আৰু ওলাই যায় আৰু দৌৰে আৰু বহুত কষ্ট কৰে বিভিন্ন এক্সাৰসাইজ কৰে কিন্তু তেখেতলোক লাহে লাহে হয়তো দুৰ্বল হৈ পৰে কৰবাত মাসল ক্ৰেম্পছ আৰম্ভ হৈ যায় বা পাছলৈ অবহ হৈ পৰে বা পাছলৈ মানে তেখেতৰ সেই যিটো জোশ আছিল সেই জোশটো লাহে লাহে নোহোৱা হৈ যায় এইবোৰ নোহোৱা হোৱাৰ কাৰণ বিভিন্ন থাকিব পাৰে কিন্তু তাৰ ভিতৰত এটা মেইন কাৰণ হ'ল খাদ্য তালিকাখন তেখেতৰ অলপমান কৰবাত নহয় কৰবাত ভুল হৈ আছে এই খাদ্য তালিকাখন এজন দৌৰবিদৰ বাবে এজন ৰেগুলাৰ এক্সাৰসাইজ কৰা মানুহৰ বাবে মানে আৰ্মি প্যাৰামিলিটাৰী পুলিচ বা ৰেগুলাৰ হবি ৰানিং যেনে মই হবি ৰানিং কৰোঁ সেইসকলৰ বাবে কেনেকুৱা ধৰণৰ কি ধৰণৰ খাদ্য খাব লাগিব সদায় আৰু কি কি খাব নালাগিব সম্পূৰ্ণ বঢ়িয়াকৈ একদম বিশ্লেষণাত্মক এখন লিষ্ট বনাইছোঁ ভিডিঅ'টো একদম শেষলৈকে চাব আৰু পাৰিলে প্লিজ নোট ডাউন কৰি লওক আৰু এখন কাগজত লিখি ভালকৈ এঠাইত লগাই থওক ক'ত লগাই থ'ব ডাইনিং টেবুলৰ ওচৰত নহ'লে আপোনাৰ পঢ়া টেবুলৰ ওচৰত নহ'লে ক'ত খোৱা কোঠালিত বিচনাৰ ওচৰত মানে যাতে আপুনি খোৱাৰ সময়ত মানে চাই যে কালি ৰাতিপুৱা উঠি মই এইটো বস্তু কৰিম ঠিক আছে এতিয়া কথাটো হ'ল আমাক স্পেচিয়েল ডায়েট কিয় লাগে আমি যে নৰ্মেল খানা খাই থাকোঁ সেইখিনিৰে নহয় নেকি সেইখিনিৰে হয় কিন্তু চাওক আপুনি যেতিয়া ইণ্টেন্স ৱৰ্কআউট কৰিব বহুত বেছি এক্সাৰচাইজ কৰিব তেতিয়া কেইটামান বস্তু আপোনাৰ শৰীৰত ঘটে এটা হ'ল ইনফ্লেমেশ্যন মাছলৰ ভিতৰত ইনফ্লেমেশ্যন ঘটিব 2 নম্বৰ হ'ল মাছলৰ ভিতৰত আপোনাৰ কি হ'ব মাছল ইঞ্জুৰি হ'ব সেইকাৰণে মাছলটো সোনকালে কি হ'ব লাগিব গ্ৰ'থ হ'ব লাগিব মাছলৰ ইঞ্জুৰিখিনি ঠিক ঠাক হ'ব লাগিব আকৌ নতুন মাছল গ্ৰ'থ হ'ব লাগিব 3 নম্বৰ কি আপুনি যথেষ্ট ঘামে হয় নহয় ঘামত অকল যে পানীয়ে ওলাইতো নহয় ঘামৰ লগত পানীৰ লগত ছ'ডিয়াম পটাছিয়াম কি যে মিনাৰেল ওলাই যায় আকৌ সেইখিনি আপুনি ৰিপ্লেচ কৰিব লাগিব হয়নে আৰু শৰীৰৰ পানীখিনি ৰিপ্লেচ কৰিব লাগিব সেয়েহে গোটেইখিনি বস্তু মানে গোটেই খাদ্য তালিকাখন মই এনেকৈ বনাইছোঁ যাতে আপুনি গোটেইখিনি বস্তু বুজি পায় আৰু নিজৰ ক্ষেত্ৰত এপ্লাই কৰিব পাৰে আৰু জৰুৰী কথা এইটো যে যেতিয়া আমি বহুত বেছি ইণ্টেন্স ৱৰ্কআউট কৰোঁ আপোনালোকে জিমে যাওক বা এনেই আপোনাৰ এক্সাৰচাইজ কৰক বা ৰানিং কৰক বা ধৰক বেগাই খোজকাঢ়িছে বোলে 1 ঘণ্টা 2 ঘণ্টা তেতিয়া কি হয় বডিত বহুতো ফ্ৰী ৰেডিকেল সৃষ্টি হয় ফ্ৰী ৰেডিকেল সেই ফ্ৰী ৰেডিকেলবিলাক চাফা কৰিবৰ কাৰণে ফ্ৰী ৰেডিকেলবিলাক বডিত মানে চাফা কৰিবৰ কাৰণে একদম ক্লিয়াৰ কৰিবৰ কাৰণে কি কৰিব লাগিব আপুনি এণ্টি অক্সিডেণ্ট থকা কি খাব লাগিব খাদ্য খাব লাগিব ভিডিঅ'টো যিমানে আগবাঢ়ি গৈ থাকিব মই আপোনালোকক এটা খাদ্যৰ বিষয়ে কৈ থাকিম কিন্তু সকলোতকৈ বেছি জৰুৰী বস্তুটো আপুনি মনত ৰাখক লিখি ৰাখক যে আপুনি ডেইলি কমচে কম পানী 3 লিটাৰৰ পৰা 4 লিটাৰ খাব লাগিব একদম ধুনীয়া যে 1 লিটাৰৰ যে বটল থাকে সেইটোৰে জুখি আপুনি কমচে কম 3 পৰা 4 লিটাৰ পানী খাওক কাৰণ আপোনাৰ শৰীৰক সেইখিনি জৰুৰী লগতে আপুনি এক্সট্ৰাকৈ ঘাম উলিয়াই আছে বুজিছে সেয়েহে 3-4টো বাদ দিয়ক আপুনি পাৰিলে 4তকৈ অলপ বেছি খাব চেষ্টা কৰক তেতিয়া আপোনাৰ কি হ'ব আপুনি অন্তত সেইখিনি পানী জমা কৰি ৰাখিব যিখিনি পানী আপুনি নেক্সট ডে দৌৰিবৰ কাৰণে ব্যৱহাৰ কৰিব লগতে আৰু এটা জৰুৰী কথা যে আপুনি এই যে ORSৰ পেকেট থাকে ORSৰ পেকেটটা কিনি ল'ব আৰু সদায় 1 পেকেট ORSৰ পেকেট মিক্স কৰিব লাগে 1 লিটাৰ পানীত আপুনি সেই 1 লিটাৰ পানী আধা লিটাৰ পানী আপুনি খাব ৰাতিপুৱা ৰানিংটোৰ পিছত আৰু আধা লিটাৰ খাব সন্ধিয়া ৰানিং কৰাৰ পিছত যেতিয়া খাদ্যৰ কথা আহি পৰে তেতিয়া আমি প্ৰায়ে সুধো আমি কি খাব পাৰিম কিন্তু আমি এইটো নুসুধো যে আমি কি খাব নোৱাৰিম এতিয়া মই কওঁ শুনক কি খাব নোৱাৰিব এটা কথা হ'ল স্মকিং নট এলাউড লগত কি আমাৰ অসমীয়া মানুহে খুব তামোল খাওঁ অন্তত এইকেইদিন তামোল নাখাব ভাইটি ভণ্টিসকল তামোল নট এলাউড এলকহল নট এলাউড কোনো বিয়েৰ কোনোবাই ক'ব পাৰে বিয়েৰ খালে বেছি ৰানিং কৰিব পৰা হ'ব নট এলাউড লগতে আৰু কি এলাউড নহয় গুটকা যে আছে গুটকা নট এলাউড মানে যিকোনো ধৰণৰ জৰ্দা যিকোনো ধৰণৰ চাধা যিকোনো ধৰণৰ ধপাত থকা দ্ৰব্য নট এলাউড লগতে কি এলাউড নহয় পেপচি কোকা কোলা মিৰিণ্ডা স্প্ৰাইট কিয় এলাউড নহয় এইবোৰ খালি দেখোন পানীহে নহয় আচলতে কি হয় এইবোৰ আপুনি যিমানে খাব চেষ্টা কৰিব সেইবোৰে বডিৰ পৰা পানী উলিয়াইহে দিয়ে ডিহাইড্ৰেশ্যন কৰে সেইকাৰণে সেইবোৰৰ পৰা দূৰত থাকিব আৰু সেইবিলাকত অনিষ্টকাৰী চুগাৰ থাকে আপোনাৰ শৰীৰত চুগাৰ লাগিব কিন্তু এইবোৰ অনিষ্টকাৰী চুগাৰ সেয়েহে সেইবোৰৰ পৰা দূৰত ৰাখিব আৰু লগতে দূৰত থাকিব লাগিব আপুনি বাহিৰত বজাৰত পোৱা ভজা পুৰা বস্তু যেনে ক'ত বাহিৰত চিংৰা বনাইছে চাওমিন বনাইছে বহুত খাই আহোঁ একো নাই আজি দৌৰিছোঁ বহুত কষ্ট হৈছে খাই আহোঁ চাওক আপুনি 1 বছৰ বা 2 বছৰ কষ্ট কৰাৰ পাছত আপুনি এযোৰ ধুনীয়া ইউনিফৰ্ম পিন্ধিব পাৰিব ইউনিফৰ্মযোৰ লগত আপুনি কি পাব ভাল দৰমহা সন্মান আৰু লগতে কি আপোনাৰ পৰিয়ালৰ সুৰক্ষা ল'ৰা ছোৱালী আপোনাৰ হ'ব লগা ল'ৰা ছোৱালীৰ কি শিক্ষা কি বুলি কয় বীমা ইঞ্চুৰেঞ্চ চব ফ্ৰী চব কিমান ভাল হ'ব
এতিয়া কথাটো হ'ল আপুনি ৰাতিপুৱা কি খাব ৰাতিপুৱা যিটো বস্তু খাব লাগিব সেই বস্তুটো আপুনি ৰাতিয়ে প্ৰিপেয়াৰ কৰি থ'ব লাগিব আপুনি কি কৰিব জানে বুট অলপমান আৰু লগত অলপমান মগু দিব পাৰে আৰু কেইটামান কেঁচা বাদাম দোকানত কিনিব পোৱা যায় কেইটামান মানে কিমান ধৰি লওক এক মুঠিমান কেঁচা বাদাম কেইটামান বুট ধুনীয়াকৈ ধুই ল'ব প্ৰথমতে ধুই লৈ পানীখিনি পেলাই আকৌ এবাৰ ধুই লৈ পানীখিনি পেলাই তাৰপিছত পানী দি তিয়াই থৈ দিব ৰাতিপুৱা উঠি আপুনি এক মুঠি বুট তাতে আপোনাৰ বাদামো থাকিব কেঁচা বাদামো যাব মগু যাব ভিতৰত আৰু সেই যে তিয়াই থৈছিল যে পানী সেই পানী এগিলাচ তাৰপিছত আপুনি খাব লাগিব এটা কল আৰু খাব লাগিব আপুনি 5টা এলমণ্ড আপুনি যদি পাৰে সেই 5টা এলমণ্ড বাদাম আপুনি ৰাতি এই বুটৰ লগত তিয়াই থ'ব পাৰে বা বেলেগকেও তিয়াই থ'ব পাৰে 5টা এলমণ্ড চুবাই খাব লাগিব আৰু লগত কি ক'লো এটা কল আৰু খাব লাগিব 1 গিলাচ পানীত নেমু চেপি 1 চিকুট নিমখ আৰু 1 চামুচ চেনি দি মিক্স কৰি চৰ্বত বনাই খাই দিয়ক এইখিনি খাই আপুনি ৰানিং গ'ল প্ৰথমতে ধুনীয়াকৈ ৱাৰ্ম আপ কৰিলে ৰানিং কৰিলে এক্সাৰচাইজ কৰিলে তাৰপিছত অহাৰ সময়ত ষ্ট্ৰেচিং কৰি আহি যেতিয়া ঘৰত ভাগৰে জোগৰে আহিব আপুনি ঘৰত আহি কমচে কম 20 মিনিট সময় ৰেষ্ট ল'ব 20 মিনিট সময় ৰেষ্ট লৈ আপুনি ভালকৈ এগিলাচ পানী খাব ঠিক আছে তাৰপিছত যিখিনি বুট ৰৈ গৈছিলে সেইখিনি বুট আপুনি ধুনীয়াকৈ খাই দিব বুটৰ লগত খাব লাগিব আকৌ এটা কল বা যিকোনো আন এবিধ ফল কিন্তু এবিধ ফল আপুনি খাব লাগিব কাৰণ আপোনাক এণ্টিঅক্সিডেণ্ট মিনাৰেল সেইবোৰ বস্তু লাগিব এতিয়া আপোনাৰ ভোক লাগিব আৰু ভোক লাগোতে আপুনি খাব লাগিব 2খন ৰুটি আৰু লগত এগিলাচ গাখীৰ যদি আপুনি ৰুটি খাব নিবিচাৰে তেতিয়াহ'লে ওটছ খাব পাৰে ওটছ বহুত হেল্ডি হয় ওটছ আৰু গাখীৰ মিক্স কৰি খাব পাৰে ৰানিঙৰ পিছত অমিতা খাব পাৰিলে বহুত ভাল এইখিনি সময় যদি আপুনি পকা অমিতা খাব পাৰে বহুত ভাল সেইকাৰণে এইকেইদিন অন্তত যিকেইদিন আপুনি প্ৰেক্টিছ কৰি আছে আপুনি ক'ত অমিতা পায় পকা অমিতা পায় আপুনি যোগাৰ কৰি থ'ব এইখিনি খাদ্য খোৱাৰ পিছত আপোনাৰ মনটো আৰু পেটটো বহুত ভাল লাগিব কাৰণ আপুনি ৰাতিপুৱা বহুত কষ্ট কৰি আহিছে এতিয়া ভালকৈ আৰু আধা গিলাচমান পানী খাই দিয়ক আৰু লগতে আপুনি এটা খাব পাৰে মাল্টিভিটামিন কেপচুল বজাৰত বহুত পায় আপুনি ওচৰৰ ডক্টৰৰ লগত পৰামৰ্শ কৰিব পাৰে কাৰণ আপোনাৰ যদি কোনো এনেকুৱা ধৰণৰ বেমাৰ নাই যিটো মানে আপোনাৰ ভিটামিন খালে বেছি দিগদাৰী হ'ব পাৰে তেন্তে আপুনি এটা ভিটামিন খাওক ৰিভাইটেল কেপচুল আমাৰ আৰ্মিবিলাকে বহুত খোৱা দেখা যায় যিবিলাক আৰ্মিৰ কাৰণে প্ৰিপেৰেশ্যন কৰি থকা দেখা যায় আপোনালোকে এটা ৰিভাইটেল কেপচুল এটা খাব পাৰে সেইখিনি সময়ত লাহে লাহে ৰাতিপুৱাৰ আহাৰ হজম হৈ যাব আৰু লাহে লাহে দুপৰীয়াৰ আহাৰৰ সময় যাব মানে লাঞ্চৰ সময় যাব মই এটা অনুৰোধ কৰিম যিহেতু আপুনি সন্ধিয়া সময়ত দৌৰিব যাব লাগিব সেয়েহে দুপৰীয়াৰ লাঞ্চটো সোনকালে কৰিব আৰু দুপৰীয়াৰ লাঞ্চত কি খাব আমি অসমীয়া কি খাওঁ ভাত খাওঁ বঢ়িয়া ভাত খাওঁ লগত কি খাব দালি খাওঁ দালি খাওঁ আচ্ছা কিছুমানে ভাত কমাই নিদিব কাৰণ আপোনাৰ ৰানিং কৰোঁতে আপোনাক কাৰ্বহাইড্ৰেট লাগিব আৰু আমাৰ অসমীয়াৰ বেষ্ট কাৰ্বহাইড্ৰেট খাওঁ কাৰ্বহাইড্ৰেট নামত আমি কি খাওঁ চাউল খাওঁ হয়নে ভাতটো খাব ভাত কমাই নিদিব ভাত খাওঁ লগত কি খাব দালি লগত কি খাব আৰু শাক পাচলি চব্জি বোলে শাক পাচলি চব্জি বহুত দাম নালাগে বাহিৰত বিচাৰি যাব নালাগে আপুনি ভেদাইলতা ঢেকীয়া মানিমুনি ঘৰতে আপুনি লাই লফা পালেং লগাব পাৰে নহয় মূলা হয় নাই যিকোনো খাদ্য এনেধৰণৰ গছৰ মানে বাৰীত পোৱা যিকোনো খাদ্য আপুনি ঘৰৰ ভাতৰ লগত আপুনি বনাই খাওক এই দুপৰীয়াৰ ভাত সাজৰ লগত প্ৰটিন পাবৰ কাৰণে আপুনি খাব লাগিব অন্তত এটা কণী পাৰিলে 2টা ডিম 2টা কণী বা মাছ ভাল মাছ যদি পায় লোকেল মাছ যদি পায় আপুনি মাছ খাব পাৰে তেতিয়াহ'লে দিনটো বা কণীটো নাখালে হ'ব ভাল মাছ আৰু লগতে পাৰিলে কণীও খাই দিয়ক কথা নাই কিন্তু অন্তত এবিধ প্ৰটিনৰ চ'ৰ্চ থাকিব লাগিব ধৰি লওক আপুনি নন ভেজ নাখায় আপুনি মাছ মাংস নাখায় তেতিয়া আপুনি কি কৰিব আপুনি এক্সট্ৰাকে ডাঠকৈ একদম দালি এবাতি এক্সট্ৰাকৈ খাব লাগিব ভাত দালিটো খাবই আৰু এক্সট্ৰাকৈ আৰু পাৰিলে তাত কি কৰিব 6 পিচ 7 পিচ মান ডাঙৰ যে চয়াবিন পাই যে আগত যে নিউট্ৰেলা বুলি পেকেট এটা আহিছিলে সেই চয়াবিন 6 পিচ 7 পিচ দি আপুনি খাব তাৰ পৰা আপোনাৰ যথেষ্ট পৰিমাণে প্ৰটিন পাব আমি অসমীয়া খাদ্যত এটা বস্তু প্ৰায় মানুহে খাওঁ কি বস্তু খাওঁ নেমু টেঙা আপুনি প্ৰতি সাঁজ খানাতে খাওঁ আপুনি লক্ষ্য কৰিছে চাগে মই ৰাতিপুৱাৰ খানাটো ৰাতিপুৱা আপোনাৰ ৰানিং যোৱাৰ আগতে কৈছোঁ যে নেমু চেপি চৰ্বত বনাই খাওক আপুনি দুপৰীয়া আহাৰটোতো আপুনি নেমু খাওক কাৰণ এই ভিটামিন চিটোৱে আপোনাৰ বডিৰ যিমান বেয়া বস্তু সৃষ্টি হৈছে আপুনি কষ্ট কৰাৰ কাৰণে সেইবোৰ চব ধুই চাফা কৰি দিব সেইবোৰ মানে কি হয় ফ্ৰী ৰেডিকেল এইটো এণ্টিঅক্সিডেণ্ট একদম ধুনীয়াকৈ চাফা কৰি দিব লগতে যিমানবোৰ ঘাঁ হৈছে সেইবোৰো মানে একদম মানে বঢ়িয়া হোৱাত ঘাঁ টুকুৰা মানে একদম শুকাই যোৱাত ধুনীয়াকৈ সহায় কৰিব সেয়েহে নেমু টেঙা আপুনি ৰাতিপুৱাও খাওক দুপৰীয়াও খাওক ৰাতিও খাওক আৰু নেমু টেঙা এটা ভাল এটা কি আছে নেমু টেঙা খালে মুখৰ গোন্ধ নোহোৱা হয় মুখৰ ভিতৰৰ কিছুমান বেক্টেৰিয়াবোৰ মৰি যায় নেমু টেঙাৰ মুখখন চাফা কৰে দুপৰীয়া আহাৰ খালে এতিয়া পঢ়াৰ সময় কাৰণ আপোনাৰ আৰ্মি ইণ্টাৰভিউত পুলিচৰ ইণ্টাৰভিউত বহুত পঢ়িব লগা আছে ৰাতিপুৱাও পঢ়িব বা ৰাতিপুৱা কথাটো ক'ব পাহৰিলোঁ এতিয়া আপুনি দুপৰীয়া ধুনীয়াকৈ পঢ়ক পঢ়ি লৈ একদম বঢ়িয়াকৈ নোট চোট কৰক ৰিভিজন কৰক তাৰপিছত কিতাপ খুলি জমা কৰি থৈ এতিয়া আপুনি যাব লাগিব সন্ধিয়াৰ নামত
সন্ধিয়া ৰানিং যোৱাৰ আগে সন্ধিয়া এক্সাৰচাইজ কৰাৰ আগতে আপুনি অলপমান ডায়েট এক্সট্ৰা ল'ব লাগিব এই সন্ধিয়াৰ ডায়েটত আপুনি খাব লাগিব আকৌ এটা কল এই কলক মই ইমান বাৰে বাৰে খাব কি আছো কলটোৰ পৰা এনাৰ্জি পোৱাৰ লগতে কলটোৰ পৰা পটেছিয়াম পায় পটেছিয়ামটো বহুত জৰুৰী মাছলৰ কাৰণে জৰুৰী হাৰ্টৰ কাৰণে জৰুৰী সেয়েহে আপুনি কল খাব লাগিব আৰু লগতে খাব আপুনি আকৌ এবাৰ পাৰিলে গাখীৰ এগিলাচ মই জানো যে গাখীৰৰ দাম বহুত বেছি যদি গাখীৰ নাই তেন্তে আপুনি পানী এগিলাচ খায়ো যাব পাৰে আৰু লগতে এটা বহুত বঢ়িয়া যাৰ ঘৰত মিঠা আলু আছে মিঠা আলু বুজি পায় নহয় মাটি তলত যে হয় মিঠা আলুটো যাৰ ঘৰত মিঠা আলু আছে বঢ়িয়াকে মিঠা আলুটো বইল কৰি ল'ব সন্ধিয়া সময়ত দেই বঢ়িয়াকে বইল কৰি ল'ব বইল কৰি লৈ অলপ নিমখ লগাই ইমানমান ডাঙৰ পিচ এটা আলু পিচ আপুনি খাই যাব এইটোৱে আপোনাক দিব মিনাৰেলছ কাৰণ মাটিৰ তলত থকা বস্তুবিলাক বহুত মিনাৰেল থাকে গাজৰ চাজৰবিলাকত বহুত মিনাৰেল থাকে এইটোৰ পৰা আপুনি পাব মিনাৰেলছ আৰু লগতে কি পাব মানে একদম উৎকৃষ্ট মানৰ কাৰ্বহাইড্ৰেট সন্ধিয়া ধুনীয়াকৈ আপুনি বহুত ৰানিং চানিং কৰিলে 2 ঘণ্টামান এক্সাৰচাইজ কৰিলে একদম ঘামি জামি ঘৰলৈ আহিছে এতিয়া আপুনি বঢ়িয়াকৈ গা ধুব ফ্ৰেছ হ'ব আৰু আহি ভালকৈ 2 গিলাচ এগিলাচ নহয় এবাৰ 2 গিলাচ নেমুৰ চৰবত খাই দিব নেমুৰ চৰবত চেনি আৰু নিমখ 1 চিকুট আৰু চেনি 1 চামুচ দি সেইটো ORS হৈ যাব বঢ়িয়াকৈ 2 গিলাচ খাই দিলে তাৰপিছত আপুনি খাব লাগিব 2টা ডিম 2টা কণী বইল কৰি খাওক আপুনি কি বুলি কয় অমলেট বনাই খাওক আপোনাৰ ইচ্ছা 2টা ডিম খাব লাগিব আৰু আপুনি খাব লাগিব যিকোনো এবিধ ফল আপুনি আপেল খাব পাৰে কমলা খাব পাৰে বোলে বজাৰত নাই বা বহুত দাম কল খাওক কল বেষ্ট সকলোকে বেষ্ট আপুনি কলটো ৰাতিপুৱাৰ পৰা দুপৰীয়া পৰা ৰাতিলৈকে মই কৈছোঁ ন 3টা 4টা কল খালে একো প্ৰব্লেম নাই কাৰণ আপোনাৰ শৰীৰটোৱে বহুত অভাৰ এক্সাৰ্ট হৈ আছে ইয়াৰ পৰা বহুত বস্তু ওলাই গৈ আছে সকলোখিনি বস্তু ঘূৰি আহিব লাগিব এইখিনি বস্তু খাই উঠি আপুনি আকৌ এবাৰ কিতাপ চাব কাৰণ এইবিলাক বস্তুৰ কাৰণে বহুত পঢ়িব লাগে হয় নাই এইবিলাক আকৌ পঢ়ি উঠি বঢ়িয়াকৈ আপুনি এতিয়া কি কৰিব ৰাতিৰ খানাটো অলপ সোনকালে খাব কাৰণ ৰাতিপুৱা আপুনি দৌৰিব যাব লাগিব ৰাতিৰ খানাটো সোনকালে খালে পেটটো ভালে থাকে মনটো ভালে থাকে এতিয়া ৰাতিৰ খানাত কি স্পেচিয়েল খাব একো স্পেচিয়েল খাব নালাগে ৰাতিৰ খানাত ঘৰৰ মানুহবিলাকে যি খায় তাকেই খাওক খালি যদি পাৰে আপুনি শাক চব্জি পাচলি অলপ বেছিকৈ খাব আৰু যদি পচিবল দেই মই এইকাৰণে কৈছোঁ যে মেক্সিমাম ল'ৰা ছোৱালী যিসকলে ৰানিং প্ৰেক্টিছ কৰি থাকে তেখেতলোকৰ ঘৰুৱা অৱস্থা সিমান ঠিক নহয় মই জানো মই বুজি পাওঁ কিন্তু যদি পাৰা ভাইটি ভণ্টিসকল যদি পাৰা তুমি এই ৰাতিৰ সাঁজটোতো অন্ততঃ মাছ বা কণী বা মাংস কিবা এবিধ কম পৰিমাণে হ'লেও খাব চেষ্টা কৰিবা কাৰণ এইবিলাকে প্ৰটিন যোগান ধৰিব বুজি পাইছা আৰু যদি মাছ মাংস কণী খাবলৈ দিগদাৰ বা কিছুমানে ননভেজ নাখায় তেতিয়াহ'লে এক্সট্ৰা দালি মই বাৰে বাৰে কৈছোঁ লাঞ্চৰ সময়তো এক্সট্ৰা একদম ডাঠকৈ দালি এবাতি এক্সট্ৰা ভাত খোৱা খতম এক্সট্ৰা দালি এবাতি আৰু তাত কি থাকিব 6 পিচ 7 পিচ পাৰিলে 10 পিচমান দি দিয়ক চয়াবিন বঢ়িয়াকৈ দালি বনাওঁতে দি দিব আৰু সেইখিনি খাই দিলে হ'ল আৰু তাত অলপমান বিন লেচেৰা এই বিন লেচেৰা যিবিলাক মানে মাহজাতীয় শস্য যিবিলাক ফালিলে গুটিবিলাক ওলাই আহে এই মাহজাতীয় শস্যবিলাকত কি থাকে প্ৰটিন থাকে সেইকাৰণে দুপৰীয়াৰ সেই আহাৰ সাজতো সন্ধিয়াৰ আহাৰ সাজতো মানে ৰাতিৰ আহাৰ সাজতো আপুনি এনেকুৱা ধৰণৰ মাহজাতীয় শস্য ফালি কাটি দালিত দি খাব পাৰে বা ভাজিও খাব পাৰে মই এই যিখন খাদ্য তালিকা দিলোঁ মই যেনেকৈ খাদ্যবিলাক খাব দিছোঁ এইবিলাক একচুৱেলি মই বহুত ভাবি চিন্তি মই লিখি উলিয়াইছোঁ কাৰণ ইয়াত কমপ্লিটলি বেলেঞ্চ হ'ব লাগিব আপোনাৰ প্ৰটিনো থাকিব লাগিব ফেটো থাকিব লাগিব কাৰ্বহাইড্ৰেট মিনাৰেলছ ভিটামিনছ এভৰিথিং লগতে পানী হয়নে সেইকাৰণে মই কমপ্লিটলি বেলেঞ্চ ডায়েট এটা দিব চেষ্টা কৰিছোঁ লগতে চেষ্টা কৰিছোঁ যাতে এইবোৰ খাদ্য খাওঁতে কাৰোৰে ঘৰত যাতে ফাইনেন্সিয়েলি মানে বোলে মোৰ পইচাই নাই এইবোৰ কেনেকৈ খাম হয় নহয় চেষ্টা কৰিব যাতে এইখিনি বস্তু কিবাকৈ মেনেজ কৰে কাৰণ আপুনি কষ্ট কৰাৰ ফলত আজি কষ্ট কৰিব অলপ পইচা পাতি খৰচ হ'ব বহুত কষ্ট কৰাৰ ফলত আপুনি যেতিয়া চাকৰি পাব চাকৰি পোৱাৰ দিনাখনে আপোনাৰ দৰমহা 35,000 40,000 পৰা আৰম্ভ হয়নে আৰু লগতে আপোনাৰ গোটেইখিনি সুবিধা কি সুবিধা আপোনাৰ গোটেই ড্ৰেছৰ পৰা আৰম্ভ কৰি আপোনাৰ ৰাচন আপোনাৰ অহা যোৱা টিকেটৰ ভাড়া আপোনাৰ ঘৰৰ মানুহৰ মেডিকেল আপোনাৰ আপুনি লগতে কেণ্টিন কাৰ্ড পাই যাব আৰু কি পাব আৰু আপোনাৰ ঘৰৰ মানুহৰ মেডিকেল পালে আপোনাৰ নিজৰ মেডিকেল পালে ল'ৰা ছোৱালীৰ কাৰণে শিক্ষা পালে আৰু যে কত কিমান হয় নাই আৰু আপোনাৰ বছৰ প্ৰমোশ্যন হৈ থাকিব চেলেৰি বাঢ়ি গৈ থাকিব সেইকাৰণে অলপ যদি কষ্ট এইকেইদিন কৰে কষ্ট অকল ফাইনেন্সিয়েলি নহয় দৌৰাও পঢ়া শুনাও যদি কষ্ট কৰে ভৱিষ্যতে বহুত সুখ হ'ব আৰু লগতে দেশ মাতৃক সেৱা কৰাৰ সমান সুখ আৰু ক'তো নাই কাৰণ মই নিজে ইউনিফৰ্ম পিন্ধি আহিছোঁ সেয়া মই বাৰুকৈ অনুভৱ কৰোঁ আকৌ লগ পাম নেক্সট ভিডিঅ'ত জয় অসম